এনেকুৱা কি কাম আছে যিটো কাম নেকি মানুহে কাপোৰ নিপিন্ধাকে কৰে? বাদ দিয়া এতিয়া তোমালোকে কণ্ডমডাল লগাই লোৱা সৰি হেডফোনডাল লগাই ল'বলৈ কৈছোঁ আৰু যদি 18 বছৰৰ ল'ৰা ছোৱালীয়ে মোৰ ভিডিঅ'টো পোৱা তেতিয়াহ'লে চিধা পলোৱা কাৰণ ভিডিঅ'টোৰ ভিতৰত ডবল মিনিঙে ভৰি পৰি আছে अच्छा ইয়াত খেলি মেলি হ'লে অকণমান বেয়া কথা ওলাব আৰু ইমানখিনি কৈ দিয়াৰ পিছতো ৰ'ব নোৱাৰি তোমালোকে কিবা কাৰণত ভিডিঅ'টো চোৱাৰ ফলত যদি ঘৰৰ পৰা কান্দলীয়াটো পোৱা তেতিয়াহ'লে মোৰ পেজটোৰ লগতে মোৰ কোনো দায়িত্ব নাথাকে ধন্যবাদ সেইটোনো কি কাম হয় বাৰু? ল'ৰাই কৰি সোনকালে ভাগৰি পৰে কিন্তু ছোৱালীয়ে কয় নহয় আৰু অলপ কৰোঁ। আচলতে এই কথাটো মই ল'ৰা মানুহ বুলিহে কৈছোঁ ছোৱালীজনীয়ে যদি এনি টাইম কৰিবলৈ কৈয়ে থাকে মই ক'ৰ পৰা কৰিম মইতো ভাগৰুৱা হৈয়ে যাম ল'ৰা হ'ল বুলিয়ে ইমান দম নাথাকে নহয় কৰি থাকিবলৈ সপ্তাহত যদি এদিন মাতে তেতিয়া একদম হেঁপাহ পলুৱাই গৈ কৰি থৈ আহিবগে পাৰোঁ ডেইলি কৰিবলৈ মাতিলেতো ভাগৰিব লাগিব ভাই অৱস্থা নাইকিয়া হৈ যাবগে এতিয়া তোমালোকে মোক ভুলটো বুজিব নালাগে अच्छा সপ্তাহত এদিন মানে শ্বপিং কৰিবলৈ মাতিলে ভাল ধৰণে হেঁপাহ পলুৱাই শ্বপিংটো কৰি আনিব পাৰি प्यारी समझ गई এনে কি বস্তু মহিলাৰ আগফালে থাকে अच्छा কিন্তু গাই গৰুৰ পিছফালে থাকে? কি বাৰু জনাবচোন দেই। আয়া কেলা এবাৰহে মই বৰ বেয়া বিপদত পৰিলোঁ কি উত্তৰ দিম এতিয়া গাইজ তোমালোকে নিজে উত্তৰটো চাবা দেই মহিলাৰ থাকে আগফালে আৰু গাই গৰুৰ থাকে বোলে পিছফালে মোটা জেগাকণ নি বাৰু নাই হগা জেগাকণ আচলতে এই উত্তৰটোৰ অবিহনে মোৰ ওচৰত আৰু কোনো উত্তৰ নাই দিবৰ কাৰণে সেইটো কাৰণেহে মই কৈছিলোঁ তলেদি সুমুৱাই বুকুত টিপে দিনত নহয় ৰাতিহে চলে। উত্তৰটো দিব দেই। এইবাৰহে খা বাপেকে তলেদি বোলে সুমুৱাই আৰু বুকুত বোলে টিপে কামটো দিনত নহয় ৰাতিহে চলে কেতিয়াবা আকৌ মই দিনতে তলফালেদি সুমুৱাই বুকুত পুৰা টিপন দি থাকোঁ अच्छा মানে কাৰেণ্টটো গ'লে ৰুমটো যেতিয়া আন্ধাৰ হৈ যায় নহয় এই টৰ্চৰ বেটেৰীকেইটা তলফালেদি ভৰাই দিওঁ আৰু বুকুত এনেকুৱা টিপন দি দিওঁ কেলা গোটেইখন জ্বলি যায় क्या बात है सर क्या बात है सर क्या बात ये बात है এনেকুৱা কি কাম আছে যিটো কাম নেকি মানুহে ৰাতি কৰি মজা পায়? বেলেগৰটো বাদ দিয়াচোন তয়োতো ৰাতি কৰিহে ভাল পাওঁ দিনত কৰি ভাল পাওঁ জানো কিন্তু আৰু এটা কথা ঠিক কেতিয়াবা যদি ঘৰত কোনো মানুহ নাথাকে अच्छा তেতিয়াও লাহেকে দিনতে কৰি দিবলৈ ভাল লাগে আৰু কামটো যদি ঘৰত মানুহ ধুনু থাকে দিনত কেনে কৰিবি বাৰু তই নিজেই চিন্তা কৰচোন চিঞৰ বাখৰ হুলস্থুলখন হৈ থাকে সেই গতিকে মানুহে ৰাতি আন্ধাৰত কৰিহে বৰ মজা এটা লাগে সেই গতিকে ৰাতি আন্ধাৰত কৰি কিমান মজা লাগে বাৰু সেই গতিকে ৰাতি আন্ধাৰত লাহেকে বিচনাত সোমাই কৰিবা আৰু বহুত মিঠা মিঠা লাগি যায় तू समझा नहीं तू समझा नहीं ৰাতিপুৱালৈ একদম সম্পূৰ্ণ হৈ যায়গৈ আৰু সপোন এতিয়া তোমালোকে ভুলটো বুজিব নালাগে ৰাতি মানে টোপনি মৰা কথাটোহে মই কৈছোঁ